প্ৰয়োজনীয় বুলি ভাবে নেকি? আমিতো ষ্টেণ্ড কৰাৰ চাৰ্টিফিকেটখন লৈ কোনো ক'তো চাকৰি নাপায়। ষ্টেণ্ড কৰাৰ চাৰ্টিফিকেটখন লৈ পেলাই কোনো ক'তো নাম ভৰ্তি নাপায়। অসমত ষ্টেণ্ড কৰিছে এইটো বুলি লৈতো IIT মাদ্ৰাছে এডমিশ্যন নিদিয়ে বা IIT মুম্বাইতো এডমিশ্যন নিদিয়ে। গতিকে ইয়াৰ কোনো গুৰুত্ব নাই। সেইটো আমি এটা অসমত বিশেষ এটা মানে যেনে এটা সামাজিকভাৱে স্বীকৃত, কিন্তু কোনো চৰকাৰীভাৱে কোনো বিদ্যায়তনিক ক্ষেত্ৰত ভাৰতবৰ্ষৰ পৃথিৱীৰ কোনো অনুষ্ঠানে এই ষ্টেণ্ডটোক স্বীকৃতি নিদিয়ে। গতিকে স্বীকৃতি নিদিয়া বস্তু এটা জীয়াই ৰাখি কি লাভ? আপুনি এজন উৎসাহিত হোৱাৰ বিপৰীতে ই কিমান হাজাৰজনক অনুৎসাহিত কৰে, কিমান হাজাৰজনক নিৰাশ কৰি দিয়ে। কাৰোবাক আনকি এতিয়া যিটো প্ৰৱণতা, কাৰোবাক মানে যে আমি আৰু নপঢ়োৱে, কাৰোবাক আত্মহননৰ ফালেও প্ৰেৰিত কৰে। গতিকে এজন উৎসাহিত হয়, এটা পৰিয়াল উৎসাহিত হয়, সেইটোতকৈ কিমান পৰিয়াল অনুৎসাহিত হয় সেইটোতো আমি গুৰুত্ব দিয়া। পুৰস্কাৰটো আপুনি দিব লাগিব। পুৰস্কাৰ যিটো পুৰস্কাৰ কামত আহে। পুৰস্কাৰ এনেকুৱা হ'ব লাগে যিটো পুৰস্কাৰ কামত আহে। মই এইটোৱে কৈছো যে ষ্টেণ্ড কৰা চাৰ্টিফিকেটখনক লৈ পেলাই যদি IIT মাদ্ৰাছে এডমিশ্যন দিয়ে তেনেহ'লে এইটো থাকিব লাগে। ইয়াক এইখন চাৰ্টিফিকেট চাই পেলাই যদি এইমছে এডমিশ্যন দিয়ে তেনেহ'লে থাকিব লাগে। যদি এইমছে IIT ইয়াক স্বীকৃতি নিদিয়ে তেনেহ'লে আমি ইয়াক কিয় ৰাখা প্ৰয়োজনীয় বুলি ভাবে নেকি? আমিতো ষ্টেণ্ড কৰাৰ চাৰ্টিফিকেটখন লৈ কোনো ক'তো চাকৰি নাপায়। ষ্টেণ্ড কৰাৰ চাৰ্টিফিকেটখন লৈ পেলাই কোনো ক'তো নাম ভৰ্তি নাপায়। অসমত ষ্টেণ্ড কৰিছে এইটো বুলি লৈতো IIT মাদ্ৰাছে এডমিশ্যন নিদিয়ে বা IIT মুম্বাইতো এডমিশ্যন নিদিয়ে। গতিকে ইয়াৰ কোনো গুৰুত্ব নাই। সেইটো আমি এটা অসমত বিশেষ এটা মানে যেনে এটা সামাজিকভাৱে স্বীকৃত, কিন্তু কোনো চৰকাৰীভাৱে কোনো বিদ্যায়তনিক ক্ষেত্ৰত ভাৰতবৰ্ষৰ পৃথিৱীৰ কোনো অনুষ্ঠানে এই ষ্টেণ্ডটোক স্বীকৃতি নিদিয়ে। গতিকে স্বীকৃতি নিদিয়া বস্তু এটা জীয়াই ৰাখি কি লাভ? আপুনি এজন উৎসাহিত হোৱাৰ বিপৰীতে ই কিমান হাজাৰজনক অনুৎসাহিত কৰে, কিমান হাজাৰজনক নিৰাশ কৰি দিয়ে। কাৰোবাক আনকি এতিয়া যিটো প্ৰৱণতা, কাৰোবাক মানে যে আমি আৰু নপঢ়োৱে, কাৰোবাক আত্মহননৰ ফালেও প্ৰেৰিত কৰে। গতিকে এজন উৎসাহিত হয়, এটা পৰিয়াল উৎসাহিত হয়, সেইটোতকৈ কিমান পৰিয়াল অনুৎসাহিত হয় সেইটোতো আমি গুৰুত্ব দিয়া। পুৰস্কাৰটো আপুনি দিব লাগিব। পুৰস্কাৰ যিটো পুৰস্কাৰ কামত আহে। পুৰস্কাৰ এনেকুৱা হ'ব লাগে যিটো পুৰস্কাৰ কামত আহে। মই এইটোৱে কৈছো যে ষ্টেণ্ড কৰা চাৰ্টিফিকেটখনক লৈ পেলাই যদি IIT মাদ্ৰাছে এডমিশ্যন দিয়ে তেনেহ'লে এইটো থাকিব লাগে। ইয়াক এইখন চাৰ্টিফিকেট চাই পেলাই যদি এইমছে এডমিশ্যন দিয়ে তেনেহ'লে থাকিব লাগে। যদি এইমছে IIT ইয়াক স্বীকৃতি নিদিয়ে তেনেহ'লে আমি ইয়াক কিয় ৰাখা প্ৰয়োজনীয় বুলি ভাবে নেকি? আমিতো ষ্টেণ্ড কৰাৰ চাৰ্টিফিকেটখন লৈ কোনো ক'তো চাকৰি নাপায়। ষ্টেণ্ড কৰাৰ চাৰ্টিফিকেটখন লৈ পেলাই কোনো ক'তো নাম ভৰ্তি নাপায়। অসমত ষ্টেণ্ড কৰিছে এইটো বুলি লৈতো IIT মাদ্ৰাছে এডমিশ্যন নিদিয়ে বা IIT মুম্বাইতো এডমিশ্যন নিদিয়ে। গতিকে ইয়াৰ কোনো গুৰুত্ব নাই। সেইটো আমি এটা অসমত বিশেষ এটা মানে যেনে এটা সামাজিকভাৱে স্বীকৃত, কিন্তু কোনো চৰকাৰীভাৱে কোনো বিদ্যায়তনিক ক্ষেত্ৰত ভাৰতবৰ্ষৰ পৃথিৱীৰ কোনো অনুষ্ঠানে এই ষ্টেণ্ডটোক স্বীকৃতি নিদিয়ে। গতিকে স্বীকৃতি নিদিয়া বস্তু এটা জীয়াই ৰাখি কি লাভ? আপুনি এজন উৎসাহিত হোৱাৰ বিপৰীতে ই কিমান হাজাৰজনক অনুৎসাহিত কৰে, কিমান হাজাৰজনক নিৰাশ কৰি দিয়ে। কাৰোবাক আনকি এতিয়া যিটো প্ৰৱণতা, কাৰোবাক মানে যে আমি আৰু নপঢ়োৱে, কাৰোবাক আত্মহননৰ ফালেও প্ৰেৰিত কৰে। গতিকে এজন উৎসাহিত হয়, এটা পৰিয়াল উৎসাহিত হয়, সেইটোতকৈ কিমান পৰিয়াল অনুৎসাহিত হয় সেইটোতো আমি গুৰুত্ব দিয়া। পুৰস্কাৰটো আপুনি দিব লাগিব। পুৰস্কাৰ যিটো পুৰস্কাৰ কামত আহে। পুৰস্কাৰ এনেকুৱা হ'ব লাগে যিটো পুৰস্কাৰ কামত আহে। মই এইটোৱে কৈছো যে ষ্টেণ্ড কৰা চাৰ্টিফিকেটখনক লৈ পেলাই যদি IIT মাদ্ৰাছে এডমিশ্যন দিয়ে তেনেহ'লে এইটো থাকিব লাগে। ইয়াক এইখন চাৰ্টিফিকেট চাই পেলাই যদি এইমছে এডমিশ্যন দিয়ে তেনেহ'লে থাকিব লাগে। যদি এইমছে IIT ইয়াক স্বীকৃতি নিদিয়ে তেনেহ'লে আমি ইয়াক কিয় ৰাখা